Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এণ্ড এছকি ইউটিউব চেনেলত। কটন কৰ্পোৰেচন অফ ইণ্ডিয়া লিমিটেডৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে আৰু তাতে আপোনাৰ মাল্টিপল ভেকেন্সিছৰ কাৰণে ৰিকুৱাৰমেণ্ট আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। এইটো ভিডিঅ'ত আপুনি চেক কৰিব পাৰিব এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি, কেনেকৈ আপুনি অনলাইনত এপ্লিকেশ্যনটো সাবমিট কৰিব পাৰিব, তাৰ প্ৰসেছখিনি, কেতিয়াৰ পৰা অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব আৰু কেতিয়া আপুনি লাষ্ট আপোনাৰ এপ্লিকেশ্যনটো সাবমিট কৰিব পাৰিব, তাৰে গোটেইখিনি ইনফৰমেশ্যন মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব। তাৰপিছত যদি এইটো ৰিকুৱাৰমেণ্ট ৰিলেটেড কোনো ধৰণৰ কুৱেশ্যন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেণ্ট সেকশ্যনত কমেণ্ট কৰি দিব। তো আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কটন কৰ্পোৰেচন অফ ইণ্ডিয়া ৰিকুৱাৰমেণ্ট 2025 কাৰণে আহিছে নটিফিকেশ্যনখিনি আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে শৰ্ট ওভাৰভিউখিনি চাই লওক। অৰ্গেনাইজেশ্যন কটন কৰ্পোৰেচন অফ ইণ্ডিয়াৰ পৰা আহিছে ৰিকুৱাৰমেণ্টখিনি আৰু আপোনাৰ ভেকেন্সি য'ত আছে ভেৰিয়াছ ভেকেন্সি আছে, তাতে মাল্টিপল ভেকেন্সিজ আছে আৰু ডিপাৰ্টমেণ্ট ৱাইজ পষ্টখিনি ডিভাইড কৰি দিয়া আছে। টোটেল আপোনাৰ ভেকেন্সি আছে 147। জব কেটেগৰীটো আপোনাৰ গভৰ্ণমেণ্ট জব হ'ব। এপ্লিকেশ্যন যেটো মোড হয় আপুনি অনলাইন আপোনাৰ এপ্লিকেশ্যনটো সাবমিট কৰিব লাগিব। কেনেকৈ আপুনি অনলাইন এপ্লিকেশ্যনটো সাবমিট কৰিব এইখিনি প্ৰসেছ মই আপোনাক এই ভিডিঅ'ৰ লাষ্টত প্ৰভাইড কৰিম। জব লোকেশ্যন এক্ৰছ ইণ্ডিয়াত আপোনাৰ জব লোকেশ্যন হ'ব। এতিয়া ভেকেন্সি ডিটেইলছখিনি চাই লওক। য'ত আপোনাৰ পোষ্ট নেম, নাম্বাৰ অফ পোষ্ট এণ্ড আপুনি চেলাৰী কিমান ৰিচিভ কৰিব তাৰে ডিটেইলছখিনি দিয়া আছে। মেনেজমেণ্ট ট্ৰেইনি যেটো মাৰ্কেটিঙৰ কাৰণে আছে, য'ত নাম্বাৰ অফ পোষ্ট আছে 10 আৰু আপুনি চেলাৰী ৰিচিভ কৰিব 30,000ৰ পৰা লৈ কিনে 1,20,000 লৈ কিনে আপুনি পাৰ মান্থ আপুনি চেলাৰী ৰিচিভ কৰিব। নেক্সট আপোনাৰ যেটো পোষ্ট নেম আছে মেনেজমেণ্ট ট্ৰেইনি, যেটো একাউণ্টেণ্টৰ কাৰণে আছে পোষ্ট, য'ত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 10 আপুনি চেলাৰী ৰিচিভ কৰিব 30,000 to 1,20,000 লৈ কিনে পাৰ মান্থ। নেক্সট আপোনাৰ পোষ্ট আছে জুনিয়ৰ কমাৰ্চিয়েল এক্সিকিউটিভৰ কাৰণে, য'ত আপোনাৰ টোটেল নাম্বাৰ অফ পোষ্ট আছে 125, তাতে আপুনি চেলাৰী ৰিচিভ কৰিব 22,000ৰ পৰা লৈ কিনে 90,000 পাৰ মান্থ আপুনি চেলাৰী ৰিচিভ কৰিব। নেক্সট আপোনাৰ পোষ্ট আছে জুনিয়ৰ এছিষ্টেণ্ট লেব, য'ত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 2 আৰু আপুনি চেলাৰী ৰিচিভ কৰিব 22,000ৰ পৰা লৈ কিনে 90,000 পাৰ মান্থ আপুনি চেলাৰী ৰিচিভ কৰিব। আৰু পোষ্টখিনিত এপ্লাই কৰোঁতে আপুনি ফ'ল' কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি। তেতিয়া চাওক এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি। এজ লিমিট বিচাৰিছে মিনিমাম আপোনাৰ যদি 18 ইয়াৰ্ছ হৈছে তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এপ্লাইৰ কাৰণে এলিজিবল হ'ব। মেক্সিমাম 30 ইয়াৰ্ছ লৈ কিনে আপুনি পোষ্টখিনিত এপ্লাই কৰিব পাৰিব। এজ ৰিলেক্সেশ্যনখিনি এপ্লিকেবল হ'ব এজ পাৰ দা যিটো গভৰ্ণমেণ্ট ৰুলছ আছে সেইটো হিচাপত আপোনাৰ এজ ৰিলেক্সেশ্যনখিনি এপ্লিকেবল হ'ব। লগতে চাওক এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে, যদি আপুনি মেনেজমেণ্ট ট্ৰেইনি তো মাৰ্কেটিঙৰ যিমানখিনি পোষ্ট আছে তাতে আপুনি এপ্লাই কৰে তেতিয়াহ'লে আপুনি কৰিব লাগিব যদি আপুনি MBA কৰিছে বা এগ্ৰিকালচাৰৰ পৰা যদি আপুনি বেচেলাৰ্ছ ডিগ্ৰী কমপ্লিট কৰিছে বা আপুনি মাৰ্কেটিঙৰ যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা যদি আপুনি কোনো ধৰণৰ ডিগ্ৰী কমপ্লিট কৰিছে তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব। নেক্সট আপোনাৰ মেনেজমেণ্ট ট্ৰেইনি একাউণ্টেণ্টৰ কাৰণে যিমানখিনি পোষ্ট আছে তাতে আপুনি যদি CA বা CMA কোৰ্চ কৰিছে ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউশ্যনৰ পৰা তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব এণ্ড আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট আপোনাৰ পোষ্ট আছে জুনিয়ৰ কমাৰ্চিয়েল এক্সিকিউটিভৰ কাৰণে, তাতে বিচাৰিছে যদি আপুনি BHC কোৰ্চ কমপ্লিট কৰিছে বা এগ্ৰিকালচাৰ ৰিলেটেড যদি আপুনি বেচেলাৰ্ছ ডিগ্ৰী কমপ্লিট কৰিছে লগতে আপোনাৰ 50% মাৰ্ক থাকিব লাগিব আৰু যদি আপুনি ৰিজাৰ্ভেশ্যন কেটেগৰীৰ হয় তেতিয়াহ'লে আপুনি 45% মাৰ্ক যদি কেৰি কৰিছে তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব এণ্ড আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট আপোনাৰ পোষ্ট আছে জুনিয়ৰ এছিষ্টেণ্ট লেবৰ কাৰণে, তাতে আপোনাৰ বিচাৰিছে ডিপ্ল'মা আপুনি কৰা হ'ব লাগিব ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক বা ইনষ্ট্ৰুমেণ্টেশ্যনৰ ওপৰত যদি আপুনি তেনেকুৱা কোনো ডিপ্ল'মা কমপ্লিট কৰিছে তেতিয়াহ'লে আপুনি জুনিয়ৰ এছিষ্টেণ্ট লেবৰ কাৰণে আপুনি এলিজিবল হ'ব এণ্ড আপুনি এপ্লাই কৰিব পাৰিব। এতিয়া চাওক পোষ্টখিনিত আপোনাৰ চিলেকশ্যন কেনেকৈ হ'ব। চিলেকশ্যন প্ৰচেছখিনি চাই লওক। প্ৰথমতে আপোনাৰ কম্পিউটাৰ বেছ টেষ্ট হ'ব য'ত আপুনি এটেম্প কৰিব লাগিব। নেক্সট আপোনাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব এণ্ড মেডিকেল ফিটনেছ টেষ্ট হ'ব। এই তিনিটা ষ্টেপতে আপোনাৰ যিটো চিলেকশ্যন প্ৰচেছ হয় এইটো কমপ্লিট হ'ব। এতিয়া চাওক এপ্লাই কৰোঁতে আপুনি পে'মেণ্ট কৰিব লাগিব এপ্লিকেশ্যন ফি আৰু ফিখিনি কেটেগৰী ৱাইজ এপ্লিকেশ্যন ফি আপুনি কিমান পে'মেণ্ট কৰিব তাৰ ডিটেইলছখিনি ডিভাইড কৰি দিয়া আছে। যদি আপুনি জেনেৰেল OBC বা EWS কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি পে'মেণ্ট কৰিব লাগিব 1,500। যদি আপুনি SC ST PWD বা এক্স ছাৰ্ভিচমেন হয় তেতিয়াহ'লে আপুনি পে'মেণ্ট কৰিব লাগিব 500 আৰু পে'মেণ্ট যিটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব আৰু য'ত আপুনি ইউজ কৰিব পাৰিব ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং, UPI থ্ৰু আপোনাৰ পে'মেণ্টখিনি আপুনি কমপ্লিট কৰিব পাৰিব। নেক্সট চাওক ইম্পৰ্টেঞ্চ ডেটখিনি। তো ইম্পৰ্টেণ্ট ডেটত চাওক অনলাইন যিটো এপ্লিকেশ্যন হয় অলৰেডি ষ্টাৰ্ট হৈছে 9 মে 2025 পৰা
আৰু লাষ্ট আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব পাৰিব 24th May 2025 লৈকে এক্সাম ডেট এতিয়ালৈকে এনাউন্স কৰা নাই এনাউন্স কৰাৰ পিছত আপোনাক মই এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম লগতে আপুনি অফিচিয়েল যে ওয়েবসাইট আছে তাতে ভিজিট কৰিব পাৰে ডেইলি বেসিস যাতে আপডেট আহিলে আপুনি তাতে চেক কৰিব পাৰিব এতিয়া চাওক কেনেকৈ আপুনি এপ্লাই কৰিব তাৰে বেসিক প্ৰসেস মই তাতে প্ৰথমতে দেখুৱাম তাৰ পিছত আপোনাক পৰ্টেলত লগিন দেখুৱাম আপুনি কেনেকৈ আপোনাৰ অনলাইন এপ্লিকেশনটো সাবমিট কৰিব পাৰিব প্ৰথমতে আপুনি ভিজিট কৰিব অফিচিয়েল ওয়েবসাইটত আৰু তাৰ পিছত আপুনি যাব লাগিব ৰিকোয়াৰমেন্ট সেকশনত আৰু তাতে আপুনি ফাইন্ড আউট কৰিব লাগিব লেটেষ্ট ৰিকোয়াৰমেন্ট অপচনটো আৰু তাতে আপুনি যেটো অনলাইন এপ্লাই অপচনটো দি আছে তাতে ক্লিক কৰিব কৰি কিনে প্ৰথমতে আপুনি ৰেজিষ্ট্ৰেচন খিনি কমপ্লিট কৰিব লাগিব যত আপোনাৰ বেসিক কিছুমান ডিটেইলছ আপুনি তাতে ফিল আপ কৰিব লাগিব নেক্সট আপুনি লগইন কৰিব ইউজাৰ আইডি এণ্ড পাসওয়াৰ্ড দি কিনে তাৰ পিছত আপুনি আপোনাৰ এপ্লিকেশন যেটো ফৰ্ম হয় এটা আপুনি ফিল আপ কৰিব লাগিব নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকোয়াৰমেন্ট ডকুমেন্টস খিনি এন্ড আপুনি পেমেন্ট কৰিব লাগিব এপ্লিকেশন ফি এটো ক্যাটেগৰি ওয়াইজ পেমেন্ট খিনি দিয়া আছে আৰু আফটাৰ পেমেন্ট আপুনি আপোনাৰ এপ্লিকেশনটো ফাইনাল সাবমিট দিব লাগিব আৰু যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপুনি আপোনাৰ তাতে এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট লগতে আপোনাৰ পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট ৰাখিব এটা সক ইম্পৰ্টেন্ট যিমানখিনি লিংক আছে মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম এটা সক অফিচিয়েল ওয়েবসাইটত আপুনি ভিজিট কৰি কিনে স্ক্ৰল কৰি কিনে চাব পাবলিক নোটিস বুলি দি আছে এটা সক তলত দি আছে ৰিকোয়াৰমেন্ট অপচনটো তাতে আপুনি ক্লিক কৰিব ক্লিক কৰিলে যেটো ৰিকোয়াৰমেন্ট পোৰ্টেল আছে হেটো ওপেন হৈ যাব ওপেন হোৱাৰ পিছত আপুনি ডাইৰেক্ট এতে যেটো ৰিকোয়াৰমেন্ট আছে ৰিকোয়াৰমেন্ট ডিটেইলছ কিনে আপুনি লেটেষ্ট ৰিকোয়াৰমেন্ট ডিটেইলছ কিনে আপুনি ইয়াৰ পৰা চেক কৰিব পাৰিব এটা সক যেতিয়া আপুনি ৰিকোয়াৰমেন্ট যেটো আহিছে হেটো ক্লিক কৰিলে যেটো অফিচিয়েল নোটিফিকেশন আছে হেটো আপুনি চেক কৰিব পাৰিব আৰু এপ্লাই কৰাৰ আগতে আপুনি অফিচিয়েল নোটিফিকেশনটো এবাৰ চেক কৰি লব এতিয়া সক এপ্লাই টু অনলাইন পোৰ্টেল আছে তাতে আপুনি যেটো এপ্লাই অনলাইন বুলি দি আছে তাতে ক্লিক ক্লিক কৰাৰ পিছত আপুনি ৰিডাইৰেক্ট হ'ব এটো পেজলৈ কিনে এতিয়া সক নোটস দি আছে নোটস কিনে আপুনি এপ্লাই কৰাৰ আগতে অলপ পঢ়ি লব এতিয়া সক যেটো ৰেজিষ্ট্ৰেচন প্ৰসেস হয় হেখিনি আপুনি কেনেকৈ কমপ্লিট কৰিব প্ৰথমতে সক পোষ্ট নেম to select কৰিব লাগিব আপুনি জাস্ট সিলেক্টত ক্লিক কৰিলে ড্ৰপ ডাউনটো আহি যাব আপুনি যেটো পোষ্টৰ কাৰণে এলিজিবল হ'ব আপুনি এটো পোষ্ট আপুনি সিলেক্ট কৰিব সিলেক্ট কৰাৰ লগে আপোনাৰ যেটো পোষ্ট কোড হয় অটোমেটিক্যালি আহি যাব এটা পোষ্ট কোড আপুনি এতে ফিল আপ কৰিব নালাগে নেক্সট সক এপ্লিকেন্ট ফুল নেম তো আপোনাৰ যেটো নাম হয় মানে নেমটো আপোনাৰ এটা আপুনি ফুল নেম এতে দিব এই যে আপোনাৰ এডুকেশনাল ডকুমেন্টস বা আপোনাৰ আইডি প্ৰুফ হিচাপত বা আপোনাৰ ক্লাস 10 ৰ যেটো মাৰ্কশিট আছে বা সাৰ্টিফিকেট আছে এটো হিচাপত আপুনি আপোনাৰ ফুল নেমটো এন্টাৰ কৰিব নেক্সট আপুনি সক আপোনাৰ মোবাইল নাম্বাৰটো আপুনি দিব এটা ভ্যালিড মোবাইল নাম্বাৰ নেক্সট আপুনি মোবাইল নাম্বাৰটো কনফাৰ্ম কৰিব লাগিব নেক্সট সক আপোনাৰ অল্টাৰনেটিভ মোবাইল নাম্বাৰ দিব দিছে যদি আপুনি দিব খোজে দিব পাৰে যদি নিদিয়ে হেতু ব্ল্যাঙ্ক ৰাখিব পাৰে নেক্সট আপুনি দিব লাগিব আপোনাৰ ইমেইল আইডি এন্ড আপোনাৰ ইমেইল আইডিটো আপুনি কনফাৰ্ম কৰিব কৰাৰ পিছত আপুনি জেনাৰেট ওটিপি ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত এটা ওটিপি সোমাব আৰু আপোনাৰ ইমেইলত এটা ওটিপি সোমাব আপুনি ইমেইল এন্ড মোবাইল নাম্বাৰটো আপুনি ভেৰিফিকেশন কৰিব লাগিব আৰু ষ্টাৰ মাৰ্ক দিয়াখিনি আপুনি তাতে ফিল আপ কৰিব লাগিব আৰু ফিল আপ কৰাৰ পিছত যেটো ডিক্লেৰেচন বক্স আছে তাতে আপুনি ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত এতে যেটো ক্যাপচাৰ দি আছে ক্যাপচাৰটো আপুনি এতে ফিল আপ কৰিব তো আপোনাৰ তাত বেলেগ আহিব আপুনি এটো ক্যাপচাৰটো ফিল আপ কৰি কিনে আপুনি ৰিভেৰিফাই অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত এন্ড মেইলত আপোনাৰ যেটো ইউজাৰ আইডি এন্ড পাসওয়াৰ্ডটো আপুনি ৰিসিভ কৰিব আৰু ৰিসিভ কৰাৰ পিছত আপুনি যাব লাগিব লগইন অপচনত আৰু লগইন অপচনত আহাৰ পিছত প্ৰথমতে আপোনাৰ ইউজাৰ যেটো আইডি আছে এটা আপুনি এতে ফিল আপ কৰিব পাৰে নেক্সট আপোনাৰ যেটো পাসওয়াৰ্ড আপুনি ৰিসিভ কৰিব হেতু আপুনি এতে দিব পাৰিব দিয়াৰ পিছত তলত সবতে দি আছে ক্যাপচাৰ কোডটো আপুনি এটো ক্যাপচাৰ কোড এতে ফিল আপ কৰিব যেটো ক্যাপচাৰ দিয়া থাকিব আপোনাৰ তাত বেলেগ আহিব আপুনি এটো ক্যাপচাৰ এতে ফিল আপ কৰি কিনে আপুনি লগইন অপচনত ক্লিক কৰিব আৰু লগইন অপচনত ক্লিক কৰি কিনে আপোনাৰ যেটো এপ্লিকেশন ফৰ্ম হয় কমপ্লিট প্ৰসেস খিনি কমপ্লিট কৰিব লাগিব এটা সক কিবা কাৰণত যদি আপুনি পাসওয়াৰ্ড বা আইডিটো আপোনাৰ ইউজাৰ আইডিটো আপুনি পাহৰি যায় তেতিয়াহলে আপুনি ক্লিক কৰিব লাগিব ফৰগেট ইউজাৰ আইডি / পাসওয়াৰ্ডত আৰু এটো ক্লিক কৰি কিনে আপুনি আপোনাৰ যেটো ইউজাৰ আইডি আছে তাতে আপনি ক্লিক কৰি কিনে গেট পাসওয়াৰ্ডৰ থ্ৰু আপনি কমপ্লিট কৰিব পাৰিব নেক্সট আপুনি সক যদি আপনি পাসওয়াৰ্ড চেঞ্জ কৰিব খোজে তেতিয়াহলে আপনি চেঞ্জ পাসওয়াৰ্ডত ক্লিক কৰি কিনে আপনি চেঞ্জ কৰিব পাৰিব তাতে বেসিক ডিটেইলছ কিনে আপনি এন্টাৰ কৰিব লাগিব ক্যাপচাৰটো দি কিনে আপনি চেঞ্জ কৰিব পাৰিব এটা সক আপুনি লগইন কৰিব কৰি কিনে আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি সাবমিট কৰিব ৰেডিও ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো